নমস্কাৰ মই মোৰ চেনেল এছআৰ ব্লগ মাইনুলে আপোনালোক সকলোকে স্বাগতম কৰিছো আৰু আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছো। এয়া বটল দুটা দেখি আপোনালোকে গম পাইছে চাগে এয়া কি হয়। এয়া হৈছে খৰিচা। এয়া হৈছে বগা খৰিচা আৰু এইটো হৈছে হালধীয়া খৰিচা। হালধীয়া খৰিচা মানে হালধি দিয়া খৰিচা দেই। এয়া চাওকচোন এই দুটা বটলত খৰিচা মই বনাই থৈছো এই বছৰৰ কাৰণে। আৰু এইটোত অকণমান হালধীয়া খৰিচা আৰু এই খৰিচা মইনো কেনেকৈ বনালোঁ তাকে মই আপোনালোকৰ আগত আজি দেখুৱাম। খৰিচা চবেই বনাব জানেই, এয়া অসমৰ মানে একেবাৰে প্ৰিয় খাদ্য বুলি ক'লেও হয়। অসম নহয়, আজিকালি বহুত জেগাতে খৰিচা বহুত প্ৰিয় খাদ্য। আৰু এই আহাৰ শাওণ মাহতে আমাৰ বাঁহৰ গাজ ওলায় নহয়নে, আৰু তেতিয়াই আমি এবছৰৰ কাৰণে খৰিচা বনাই থওঁ। আৰু ময়ো সেই তেনেকেই এয়া দুটা বটলত খৰিচা বনাই থৈছোঁ। আৰু খৰিচানো মই কেনেকৈ বনালোঁ, এটা হালধীয়া খৰিচা আৰু এটা বগা খৰিচা, তাকে মই আপোনালোকক দেখুৱাম। এয়া তিনিটা বাঁহৰ গাজ লৈছোঁ। বাঁহৰ গাজকেইটা বাকলিৰে সৈতে দেখুৱাব নোৱাৰিলোঁ আপোনালোকক, কাৰণ এইকেইটা ঘৰৰ পৰা আনিছে। আমাৰ এওঁ ঘৰলৈ গৈছিল, ঘৰলৈ গৈছিল মানে শহুৰৰ ঘৰলৈ, এওঁলোকৰ ঘৰলৈ গৈছিল। তেতিয়া দেৱৰটোৱে ধুনীয়াকৈ বাকলি গুচাই একেবাৰে ভাল ধৰণে দি পঠাইছিল। দূৰ হয়, সেইকাৰণে বাকলিৰ সৈতে আনিবলৈ গধুৰ হোৱাৰ কাৰণে সি একেবাৰে ধুনীয়াকৈ বাকলি গুচাই দি পঠালে। সেইকাৰণে মই বাকলিৰে সৈতে দেখুৱাব নোৱাৰিলোঁ। আৰু এয়া অলপ ঠিক ঠাক কৰি এই তিনিটা বাঁহৰ গাজ, আৰু এইকেইটা ভলুকা বাঁহৰ গাজ হয়। ইয়াতে ভলুকা বাঁহৰ গাজ পাবলৈ দিগদাৰিয়ে হয়, আৰু ভলুকা বাঁহৰ গাজটো খাবলৈ খুব ভাল হয়। আমাৰ ঘৰৰ পিছফালে বহুত ডাঙৰ বাঁহনি এডৰা আছে ভলুকা বাঁহৰ, তাৰ পৰাই এয়া আনিছে। এতিয়া এইখিনি মই পিহনাখনত সৰু সৰুকৈ কুটি আপোনালোকক দেখুৱাম। এয়া মই ডাঙৰ চৰিয়া এটা লৈ লৈছোঁ, আৰু এইখন পিহনা হয়। ইয়াতে মই এয়া এনেদৰে পিহৰি যাম। মই এনেদৰে পিহনাতে কৰোঁ। পিহনাত কৰিলে সৰু সৰু হৈ ভাল হয়। এয়া বাঁহগাজৰ খৰিচা বনাবলৈ চবেই জানেই, তথাপিতো মই দেখুৱাইছোঁ মইনো কেনেকৈ বনাওঁ। আৰু এইকাৰণে দেখুৱাইছোঁ, কিছুমানৰ খৰিচাটো থৈ দিলে ক'লা হৈ যায় আৰু বগা হৈ থাকিবলৈনো কেনেদৰে। মোৰ কিন্তু ক'লা নহয়, সেইকাৰণে মই আপোনালোকক দেখুৱাম। আৰু কিছুমানৰ টেঙাও নহয় বুলি কয়, মোৰ কিন্তু খৰিচাবোৰ টেঙা হয়। কি কাৰণেনো টেঙা হয়, তেনেকুৱা সৰু এটা দুটা টিপছ মই দি পেলানি আপোনালোকক দেখুৱাম। আৰু চবেই বনাবলৈ জানেই খৰিচা, তথাপিতো মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ এইকাৰণে যে ক'লা কেলেই নহয় বা টেঙা কেলেই নহয়, তেনেকুৱা এই দুটা প্ৰশ্ন আহে। সেইকাৰণে মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক আজি দেখুৱাবৰ কাৰণেহে এয়া দেখুৱাইছোঁ। একেবাৰে ইজি প্ৰচেছ। আগৰ দিনত মানুহে খুন্দনাত, ঢেঁকীত এনেকুৱাবিলাকত খুন্দে, আৰু আজিকালি পিহনাখন হোৱাৰ পৰা ভালেই হ'ল, আৰু ইয়াতে কৰিব পাৰি নহয়নে। এয়া মই লাহে লাহে কৰি আছোঁ, হ'বৰে হৈছে। আৰু এইদৰে মই চব কৰি ল'ম। এয়া মোৰ পিহি পেলানি হৈ গ'ল। তিনিটা বাঁহৰ গাজ আৰু ইমানখিনি ওলালে, দেখিছেনে? ইমানখিনি ওলালে। এতিয়া এইখিনি মই কি কৰিম, হাতেৰে অলপমান মোহাৰি দিম। আপোনালোকে ভাবিছে কিহৰ কাৰণে হাতেৰে মোহাৰিছে? হাতেৰে মোহাৰিলে কি হয়, টেঙাটো সোনকালে হয়। আগতে আমাৰ ঘৰত কয় তেনেকৈ, আৰু সেইকাৰণে মই কি কৰোঁ, কদুকছ কৰাৰ পিছত এনেকৈ হাতেৰে এনেকৈ পানীটো লোৱাকৈ অলপ মোহাৰি দিওঁ। আপোনালোকে বাৰু এনেকুৱা কৰেনে? মোক কমেণ্টছত জনাবচোন। সেয়া দেখিছেনে, এনেকৈ পানী ওলাই গৈছে। এনেকৈ মই ভাল ধৰণে গোটেইখিনি, আমি আমৰ আচাৰ কৰিলে বা বেলেগৰ আচাৰ কৰিলে হাততকৈ আমি স্পুনেৰে বা হাতা এখনেৰে কৰোঁ নহয়নে, কিন্তু মই বাঁহৰ গাজ সদায় হাতেৰে কৰোঁ। হাতখন ভালকৈ ধুই লৈছোঁ আৰু হাতেৰে এনেকৈ মোহাৰি দিওঁ। এয়া হৈ গ'ল। এয়া এতিয়া মই এইটো বটল লৈছোঁ ডাঙৰ। প্লাষ্টিকৰ বটলত মই নথওঁ,
চিচা বটলত থব লাগে, নতুবা চীনামাটিৰ এটা বটল পাই আপোনালোকে দেখিছে, তেনেকুৱাত থব লাগে। মোৰ তেনেকুৱাটো নাই, এই তেনেকুৱা ডাঙৰ চিচা বটলত মই এইখিনি এতিয়া লাহে লাহে ভৰাই দিম। আৰু বটলটো ভালকে ধুই ধুনীয়াকে মই শুকুৱাই লৈছো। এয়া এয়া দেখিছেনে, বটলটো বহুতে ডাঙৰ, আধা হ'লহে। এয়া আৰু ইমানখিনি বাকী থাকিলে, ইমানখিনি বাকী থাকিলে এইখিনি মই কি কৰোঁ পিছত দেখুৱাম আপোনালোকক। এতিয়া এয়া বটলত মই ভৰাই দিলোঁ, আধা হ'ল। এতিয়া মই কি কৰিম, ইয়াত অলপ পানী দি থৈ দিম। এনেকৈও থব পাৰি, এনেকৈ থলেও বেয়া নহয়, কিন্তু পানী দি থলে কি হয় একেবাৰে বেয়া নহয়। মই পানী দি থৈছোঁ, পানী নিদিয়াকৈও থৈছোঁ, কিন্তু কোনোখিনিয়ে বেয়া হোৱা নাই। পানী দিয়াখিনি মানে এবছৰ 1.5 বছৰ ইমান দিনলৈকে থাকি যায়, একো বেয়া নহয়। এতিয়া মই আৰু এইখিনি পানী যোনটো খোৱা পানী হয় সেইটো দিব লাগে। কিছুমান দমকলৰ পানীও থাকে, সেইটো নিদিব। যদি আইৰণ থাকে, পানীত আইৰণ যদি থাকে, তেতিয়া কি হ'ব, খৰিচাখিনি ৰং ধৰি যাব, ৰঙচুৱা হ'ব। বগা হৈ থাকিবৰ কাৰণে পানীটো পিয়ৰিত পানী যিটো আমি খাওঁ, একুৱাগাৰ্ড বা ফিল্টাৰ কৰা পানী, সেইখিনিহে দিব লাগে। বহুত বেছি পানী নহয়, এইখিনি ডুব যোৱাকৈ ধুনীয়াকৈ এনেকৈ কৰি আমি থৈ দিম। এয়া দেখিছেনে, আৰু অকণ দিলোঁ। এয়া ধুনীয়াকৈ এইটো আমাৰ হৈ গ'ল। এয়া চাওক, ইয়াতকৈ বেছি পানী নিদিওঁ। এয়া দেখিছেনে, মই ভালকৈ জুম কৰি দেখুৱাই দিছোঁ। ইমানেই পানী দি আমি থৈ দিম। এতিয়া এইখিনি যে মোৰ আছে, এইখিনি মই অলপ বেলেগ ধৰণে বনাম। এইখিনিত মই কি কৰিম, এইখিনি অলপ আচাৰৰ লেখীয়াকৈ বনাম। খৰিচা আচাৰ বুলি ক'লে বহুতেই মছলা দিয়ে ইয়াত, জিৰা, ৰাই, যিবোৰ আমি আম আচাৰত দিওঁ সেইবোৰ মছলা দিয়ে। মই কিন্তু নিদিওঁ, কাৰণ খৰিচাৰ গুণটো তেতিয়া কমহে আহে, নহয়নে বাৰু? খৰিচাৰ একদম পিয়ৰ সোৱাদটো ল'বলৈ হ'লে বা খৰিচাৰ গুণটো ল'বলৈ হ'লে মই সেইকাৰণে মছলা ইউজ নকৰোঁ। মই মাত্ৰ কি দিম আপোনালোকে চাই থাককচোন। এয়া হালধি অকণমান দিলোঁ, এয়া নিমখ দিলোঁ এচামুচ, আৰু অকণমান দি দিওঁ বাৰু, টেঙা হ'লে নিমখটো কমেই হয়। 1.5 চামুচ নিমখ দিলোঁ মই ইয়াতে। আৰু এইটো জলকীয়া, কেঁচা জলকীয়া দিম। কেঁচা জলকীয়াটোৰ এই গুড়িটো কেতিয়াও দিব নালাগে। এইটো দিলে কি হয়, ভেঁকুৰ ধৰে, সেইকাৰণে আমি এইটো নিদিওঁ, অলপ কাটি দিছোঁ। এয়া অকণমান থকাকৈ এটুকুৰা পেলাই দিম। কিছুমানে ভোট জলকীয়াও দিব পাৰে। ভোট জলকীয়া, যিসকলে জ্বলা বেছি খায় সেই অনুযায়ী জলকীয়া দি দিব লাগে। মই ইমানকে দিছোঁ। এয়া দি হৈ গ'ল। এতিয়া ইয়াত অকণমান কেঁচা মিঠাতেল দিম। এয়া কেঁচা মিঠাতেল হয় দেই। অকণমান কেঁচা মিঠাতেল দিলোঁ, আৰু ইয়াত অকণমান নেমু ৰস, কাজি নেমুৰ এফাল মই চেপি লৈছিলোঁ, এয়া অলপমান ইয়াত মিলাই দিলোঁ। বাছ ইমানেই বস্তু। এতিয়া মই কি কৰিম, হাতেৰে এইখিনি মিলাই দিম। ইয়াত যদি মছলা মিলাওঁৱেই, এয়া আৰু খৰিচাৰ গোন্ধটো আহিবনে বাৰু? কিছুমানে মছলা মিলাই দিলেহে আকৌ খৰিচাৰ আচাৰটো খাই ভাল পায়। চবৰে বেলেগ বেলেগ সোৱাদ। মই নিমিলাওঁ, মই একদম এনেকৈ কৰোঁ, একদম মানে পূৰা খৰিচাৰ সোৱাদটো আহিব লাগিব। আৰু যেতিয়া আমি খাম তেতিয়া কি কৰিম, অকণমান পিঁয়াজ কাটি ল'ম ইয়াত, বা আলু এটা মিলাই ল'ম, তেনেকৈও খাব পাৰে। তেতিয়া একেবাৰে ধুনীয়া খৰিচাৰ গোন্ধ আহিব। এয়া দেখিলেনে, মোৰ হৈ গ'ল মিলাই। এতিয়া মই এইখিনি বটল এটাত ধুনীয়াকৈ ভৰাই থ'ম। আৰু এইটো মই চিচাৰ বটলে লৈছিলোঁ, এইটো হনীৰ বটল আছিল। এইটো ভালকৈ ধুই ধাই একদম শুকুৱাই থৈ দিছোঁ। এয়া
এইখিনি মই ধুনীয়াকৈ ভৰাই দিম। এইকণ ৰসকণো ধুনীয়াকৈ আমি ইয়াতে ভৰাই দিছোঁ। মোৰ ধুনীয়াকৈ বটলত ভৰাই হৈ গ'ল। এতিয়া মই কি কৰিম, এই বটলৰ যে কিনাৰত লাগি আছে এইবোৰ ধুনীয়াকৈ মুচি দিব লাগিব। কেলৈ মুচি দিব লাগিব, এইবোৰ যদি থাকে নহয় ভেঁকুৰ ধৰে। সেইকাৰণে ইয়াত ছাইডত, বটলৰ ছাইডত থকা ধুনীয়াকৈ একদম শুকুৱাই দিব লাগিব। যদি পানী থাকে, পানীটো নহয় বাৰু, এই খৰিচাৰ পানীয়ে হয় বা পানী অকণ মই দি দিছিলোঁ, তেনেকুৱা যদি ছাইডত লাগি থাকে এইবোৰ কি হ'ব, তেতিয়া ভেঁকুৰ ধৰিব। এয়া দেখিছেনে, মই ধুনীয়াকৈ বটলটো একদম ওপৰৰ খৰিচাৰ ওপৰৰ জেগাখিনি, এই জেগাখিনি ধুনীয়াকৈ মই চাফা কৰি দিলোঁ। এয়া এতিয়া ইয়াত এই বটলটোৰ ঢাকোনখন হৈছে প্লাষ্টিকৰ। কিছুমান বটলত টিনৰ ঢাকোন থাকে, সেইবোৰ লগাব নালাগে। টিনৰ ঢাকোন থাকিলেও মামৰে ধৰে, অকণমান পানীৰ ভাৱ পায়, সেইটো আমাৰ আচাৰখিনি বেয়া কৰে। সদায় চিচাৰ বটলত ল'ব লাগে, তেতিয়া আচাৰখিনি বহুত ধুনীয়া হৈ থাকে। আৰু ইয়াৰ ঢাকোনটো সদায় প্লাষ্টিক হ'ব লাগে। আজিকালি বটল বহুত ধুনীয়া ধুনীয়া কিনিবলৈ পায় ষ্টীলৰ ঢাকোন থকা। মোৰ বাৰু নাই তেনেকুৱা। সেই ষ্টীলৰ ঢাকোন থকা বটলবিলাকত থ'লেও আচাৰখিনি বেয়া নহয়, আৰু এনেকুৱা প্লাষ্টিকৰ ঢাকোনৰ বটলতো আপোনালোকে আচাৰ থয়। এতিয়া মই এয়া ঢাকোনখন মাৰি দিলোঁ, আৰু এইটো কোনো ৰ'দত দিব নালাগে। আৰু এতিয়া এসপ্তাহমানলৈকে এয়া খোৱাৰ উপযোগী নহয় বাৰু। এতিয়া মই এনেদৰে অকল হিলা মেলা নকৰাকৈ এজেগাতে ধুনীয়াকৈ থৈ দিম। এসপ্তাহ 10 দিনৰ পিছতহে ই ধুনীয়াকৈ টেঙা হৈ যাব, আৰু তেতিয়া আমি উলিয়াই লৈ খাব পাৰিম। দাইলতে হওক বা মাছৰ লগতে হওক, যোনে যেনেদৰে খাই ভাল পায় তেনেদৰে আমি এইখিনি খৰিচা খাব পাৰিম। আৰু এসপ্তাহ 10 দিনৰ পিছত ধুনীয়াকৈ টেঙা হৈ যাব। আৰু এতিয়া যদি আমি খাওঁ টেঙা নহয়। আৰু যেতিয়া আমি খৰিচা উলিয়াম বহুত সাৱধানেৰে উলিয়াব লাগে। যিখন আমি চামুচ বা হাতা ইউজ কৰোঁ উলিয়াবৰ কাৰণে, সেইখনত যাতে পানী নাথাকে তেনেদৰে উলিয়াব লাগে। আৰু ছাইডকেইটাত মই কৈছোঁ, এই ছাইডকেইটাত যাতে নালাগে। ছাইডকেইটাত লাগি ধৰিলে ভেঁকুৰ অহাৰ বা আচাৰটো বেয়া হোৱাৰ, খৰিচাখিনি বেয়া হোৱাৰ সম্ভাৱনা থাকে। এই আমাৰ হৈ গ'ল। এতিয়া মই আপোনালোকক দেখাওঁ, এই বটল খৰিচা দেখিছেনে? এই বটল খৰিচা এই বছৰৰ নহয়, পিছৰ বছৰৰ খৰিচা কিমান ধুনীয়া হৈ আছে চাওকচোন। অকণমানো বেয়া হোৱা নাই, একেবাৰে বগা ৰঙৰ নহয়নে? আৰু মানে একদম মানে খৰিচাৰ গোন্ধ আমোল মোলাই আছে, আৰু একেবাৰে টেঙা। পুৰণা এবছৰ হৈ গ'ল নহয়। এইকণহে মোৰ বাচি থাকিলেগৈ সৰু বটলত। তেনেকুৱা ডাঙৰ বটল এটাত ভৰাইছিলোঁ, ভৰাই এনেকুৱা থাকি গ'ল, অকণমান সৰুটোত ভৰালোঁ। ডাঙৰ বটলৰখিনি খতম হৈ গ'ল, এইখিনিহে আছে। দেখিছে, অকণমানো ভেঁকুৰ ধৰা নাই, একেবাৰে বগা খৰিচা, ৰঙৰ একো হোৱা নাই। যেনেকৈ ভৰাইছিলোঁ তেনেকৈ আছে। এয়া মোৰ পিছৰ বছৰৰ খৰিচা আপোনালোকক দেখুৱালোঁ। এতিয়া এইটো বটল য'ত মই হালধিৰ আৰু জলকীয়া, তেল নিমখ দি থৈছোঁ, এইটো বটলো ঠিক তেনেদৰে একেই কথা। এইখিনি মই ধুনীয়াকৈ চাফা কৰি দিম। অকণমান ভৰাওঁতে কিনাৰত লাগে নহয়, সেইবোৰ ধুনীয়াকৈ মই এয়া চাফা কৰি দিলোঁ। আৰু ইয়াতো মই একো কৈছোঁৱে, মই কোনো ধৰণৰ মছলা নিমিলাওঁ, এনেকৈয়ে থাকিব। অকণমান নেমু দিলোঁ, নেমু দিলে কি হ'ব, টেঙাটো বেছি হয়। আৰু কিছুমানে থেকেৰাও দিয়ে, মই থেকেৰা দিয়াও দেখিছোঁ। থেকেৰা দি এই বগা খৰিচাখিনি যে, তাতো কি কৰে তেওঁলোকে, সৰিয়হ দি থৈ দিয়ে, থেকেৰা দি থৈ দিয়ে। থেকেৰা দিলে বোলে টেঙাটো সোনকালে হয়। মই বাৰু দিয়া নাই, মই ইয়াতহে অকণমান নেমু চেপি দিছোঁ, কাৰণ এইটো সোনকালে খাব লাগিব। এইটো তেনেকুৱা এসপ্তাহৰ পিছতহে মই খাবলৈ ল'ম দেই। এসপ্তাহলৈকে মই 2টা বটল হাত নলগাওঁ, একেবাৰে কোণা এটাত থৈ দিম ধুনীয়াকৈ। এসপ্তাহৰ পিছতহে। আৰু এইটোতো আচাৰ, এইটো মানে আচাৰেই কৈছোঁ। আৰু মই আচাৰ বুলি ক'লে মছলা চছলা দি বনাই নহয়নে? কিন্তু মই তেনেকুৱা দিয়া নাই। হালধি, নিমখ আৰু জলকীয়া, কেঁচা মিঠাতেল দিছোঁ। এইটোৱে মোৰ কাৰণে আচাৰ হৈছে। আৰু ইয়াৰ মই এচামুচ উলিয়াম এসপ্তাহমানৰ পিছত, আৰু লগত কেঁচা মানে পিঁয়াজ আৰু ধনিয়া আৰু কি বুলি কয়, আলু এটুকুৰা এনেকুৱা দি পিটিকা কৰি খাম। বহুত ভাল লাগে খাবলৈ। আৰু দাইলতো দিব পাৰে, এইটো দাইলতো দি খাব পাৰে, একো নাই। আৰু সোনকালে টেঙা হৈ যাব, কাৰণ মই নেমু দিছোঁ। এইটো দেখিলে নহয়, এইটোৰো একেই কথা। প্লাষ্টিক ঢাকোন ল'ব লাগে, চিচা বটল ল'ব লাগে, তেতিয়া ভাল হৈ থাকে। এতিয়া মই ঢাকোনখন মাৰি দিলোঁ। এয়া মোৰ 2টা বটল ধুনীয়াকৈ
এই বছৰৰ কাৰণে খৰিচা হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ। আৰু আপোনালোকে চবেই জানেই নহয়নে খৰিচা কেনেকৈ বনায়। তথাপিতো মইনো কেনেকৈ খৰিচা বনাওঁ তাকে মই আপোনালোকক দেখুৱালোঁ। আৰু আপোনালোকেনো কেনেকৈ খৰিচা বনায় মোক কমেণ্টছত জনাবচোন। আৰু মোৰ এইখিনি খৰিচা কিন্তু বগাখিনি একেবাৰে বগা হৈয়ে থাকিব আৰু টেঙাও হ'ব। আৰু এইখিনিতো হালধি দিয়াখিনি কথাটোতো ক'বই নালাগে, এইখিনি ভাল হৈয়ে থাকে আৰু সোনকালে শেষ হৈ যায় মোৰ এইখিনি। আৰু ইয়াকে কৈ আজি ভিডিঅ'টো সামৰোঁ আৰু নহয় জানো। এতিয়া যদি মোৰ খৰিচা বনোৱাৰ পদ্ধতিটো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে এনেদৰে আপোনালোকেও বনাই চাব পাৰে। যদি ভাল পালে লাইক এটা কৰিব, কমেণ্টছ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কাৰণ আপোনালোকৰ সহায় নাপালে মই আগবাঢ়ি যাব নোৱাৰোঁ। মই ভিডিঅ'বোৰ বনাবহে পাৰোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই বা চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে তেতিয়াহে মই আগবাঢ়ি যাম। সেইকাৰণে আপোনালোকৰ সহায় মোৰ বহুতে প্ৰয়োজন। আৰু সহায় কৰিছেও মোক, মই কোৱা নাই, বহুত সহায় কৰিছে। সেইকাৰণেহে মই আগবাঢ়ি যাব পাৰিছে মোৰ চেনেলটো। আৰু মোৰো নতুন নতুন ভিডিঅ' দিবলৈ ভাল লাগে নহয়নে, আপোনালোকে ছাপোৰ্ট কৰিলে, সহায় কৰিলে। আৰু এইদৰে মোক সহায় কৰি থাকিব। ইয়াকে কৈ মই আজিৰ ভিডিঅ'টো সামৰিছোঁ আৰু আপোনালোকক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰুনো মই কি দিব পাৰোঁ আপোনালোকক, একোৱেই দিব নোৱাৰোঁ, মাত্ৰ ধন্যবাদৰ বাহিৰে। আৰু বহুত বহুত ধন্যবাদৰে আজি মই ভিডিঅ'টো ইমানতে সামৰিছোঁ।